না কোভিড ভ্যাকসিনক লৈ পেলাই চাওকচোন কোভিডৰ চাৰ্টিফিকেটৰ পৰা নৰেন্দ্ৰ মোদী ফটোখন আজি 4 মাহৰ আগৰ পৰা অতৰা চান্স লৈ আছিলে পাৰা নাছিলে সুবিধা হা নাছিলে আমি হেঁচা মাৰি ধৰিম বুলি গম পায় এতিয়া ইলেকশ্যন কমিশনৰ দোহাই দি এতিয়া ইলেকশ্যন কমিশনক কিহ দোহাই দিবলগীয়া আছে এতিয়াতো কোভিডৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিবলগীয়া কথাই নাই না रहेगा বাছ না रहेगा বাছুৰি কোভিড চাৰ্টিফিকেটখনৰ পৰা এইখিনি সময়তে পলাইছে এই কাৰণে ভেজাল কোভিড ইনজেকশ্যন দি আমাৰ গোটেই মানুহবিলাককে শাৰীৰিকভাৱে একে অসুস্থ কৰি পেলালে প্ৰতিজন মানুহে আজি আপুনি নিজেও ঘৰত গৈ চাব অলপ কাম কৰিলে টায়াৰ্ড ফিল কৰে পটককৈ গৈ থাকোঁতে মানুহ মূৰ ঘূৰাই পৰি মৰে এনেকুৱা অৱস্থালৈ ল'লে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি যেতিয়া মেডিচিন কোম্পানীৰ পৰা পইচা লৈ ভেজাল ঔষধেৰে গোটেই ভাৰতখন চানি পেলালে এতিয়াতো বিৰোধীয়ে ধৰিছে এতিয়াতো সুপ্ৰিম কোৰ্টে ধৰিছে নৰেন্দ্ৰ মোদীয়ে ভাবিলে এইবাৰতো 24ত বিজেপিৰ চৰকাৰ কেতিয়াও নাই কংগ্ৰেছৰ চৰকাৰ আহিলে কোভিড চাৰ্টিফিকেটৰ ওপৰততো বিচাৰ হ'ব কোভিডৰ ভ্যাকচিনৰ ওপৰত বিচাৰ হ'ব গতিকে পটককৈ মূৰ পুলকা মাৰি তেওঁ কোভিডৰ চাৰ্টিফিকেটৰ ফটো অতৰাইছে কিন্তু ভাবিব নালাগে আমাৰ হাতত থকা চাৰ্টিফিকেটত নৰেন্দ্ৰ মোদীৰ সেই 32 জাতীয় হহা ফটোবিলাক আছে আমাৰ চৰকাৰ যেতিয়া আহিব মানুহৰ ওপৰত মানুহৰ স্বাস্থ্যৰ ওপৰত জীৱনক লৈ হেতালি খেলা এই মানুহজনক কেতিয়াও বৰদাস্ত কৰা নহ'ব আমাৰ চৰকাৰ আহিলে আমি আইনৰ আওতালৈ তেওঁক আনিম না কোভিড ভ্যাকচিনক লৈ পেলাই চাওকচোন কোভিডৰ চাৰ্টিফিকেটৰ পৰা নৰেন্দ্ৰ মোদী ফটোখন আজি 4 মাহৰ আগৰ পৰা অতৰা চান্স লৈ আছিলে পাৰা নাছিলে সুবিধা হা নাছিলে আমি হেঁচা মাৰি ধৰিম বুলি গম পায় এতিয়া ইলেকশ্যন কমিশনৰ দোহাই দি এতিয়া ইলেকশ্যন কমিশনক কিহ দোহাই দিবলগীয়া আছে এতিয়াতো কোভিডৰ চাৰ্টিফিকেট প্ৰডিউচ কৰিবলগীয়া কথাই নাই না रहेगा বাছ না रहेगा বাছুৰি কোভিড চাৰ্টিফিকেটখনৰ পৰা এইখিনি সময়তে পলাইছে এই কাৰণে ভেজাল কোভিড ইনজেকশ্যন দি আমাৰ গোটেই মানুহবিলাককে শাৰীৰিকভাৱে একে অসুস্থ কৰি পেলালে প্ৰতিজন মানুহে আজি আপুনি নিজেও ঘৰত গৈ চাব অলপ কাম কৰিলে টায়াৰ্ড ফিল কৰে পটককৈ গৈ থাকোঁতে মানুহ মূৰ ঘূৰাই পৰি মৰে এনেকুৱা অৱস্থালৈ ল'লে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি যেতিয়া মেডিচিন কোম্পানীৰ পৰা পইচা লৈ ভেজাল ঔষধেৰে গোটেই ভাৰতখন চানি পেলালে এতিয়াতো বিৰোধীয়ে ধৰিছে এতিয়াতো সুপ্ৰিম কোৰ্টে ধৰিছে নৰেন্দ্ৰ মোদীয়ে ভাবিলে এইবাৰতো 24ত বিজেপিৰ চৰকাৰ কেতিয়াও নাই কংগ্ৰেছৰ চৰকাৰ আহিলে কোভিড চাৰ্টিফিকেটৰ ওপৰততো বিচাৰ হ'ব কোভিডৰ ভ্যাকচিনৰ ওপৰত বিচাৰ হ'ব গতিকে পটককৈ মূৰ পুলকা মাৰি তেওঁ কোভিডৰ চাৰ্টিফিকেটৰ ফটো অতৰাইছে কিন্তু ভাবিব নালাগে আমাৰ হাতত থকা চাৰ্টিফিকেটত নৰেন্দ্ৰ মোদীৰ সেই 32 জাতীয় হহা ফটোবিলাক আছে আমাৰ চৰকাৰ যেতিয়া আহিব মানুহৰ ওপৰত মানুহৰ স্বাস্থ্যৰ ওপৰত জীৱনক লৈ হেতালি খেলা এই মানুহজনক কেতিয়াও বৰদাস্ত কৰা নহ'ব আমাৰ চৰকাৰ আহিলে আমি আইনৰ আওতালৈ তেওঁক আনিম